অসমত ইতিমধ্যে 5টাকৈ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। নিৰ্বাচন হোৱাৰ লগে লগে যিসকল ব্যক্তি নিৰ্বাচন খেলিলে তেওঁলোকে ইজনে সিজনক গালিও পাৰিলে। অসমৰ মানুহে নিৰ্বাচন খেলিলে আৰু অসমৰ একাংশ ব্যক্তিয়ে কিন্তু নিৰ্বাচন দিনকেইটাত খুব কষ্ট কৰিলে, দিন ৰাত কষ্ট কৰিলে। হয়তো বহুলোকে খাবলৈ নাপালে, নোখোৱাকৈ দিন ৰাত কষ্ট কৰি গণতন্ত্ৰ বা সংবিধান ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে। বিভিন্ন সময়ত বিভিন্ন চৰকাৰী চাকৰিয়ালসকলক গালি পাৰোঁ। চৰকাৰী চাকৰিয়ালসকলক গালি পৰাৰ আমাৰ এটা কিবা অভ্যাসত পৰিণত হৈছে। কিন্তু যিমানে আমি গালি নাপাৰোঁ কিয়, চৰকাৰী চাকৰিয়ালসকলে কিমান কষ্ট কৰিলে সেয়া আমি মন কৰিছোঁনে বাৰু? যদি আপোনাৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল আছে, যদি আপোনাৰ পিতৃ মাতৃ অথবা আন কোনো ব্যক্তি চৰকাৰী চাকৰিয়াল তেন্তে তেওঁলোকৰ কথা আপুনি নিশ্চয় গম পায়। তেওঁলোকে দিনৰাত কষ্ট কৰিছিল। নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া সেইটো আৰম্ভ হোৱাৰ পৰা শেষ হোৱালৈকে, অৰ্থাৎ ভোট গ্ৰহণৰ প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা শেষলৈকে তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। কোনো লোকে 3 দিন বা 2 দিন তেওঁলোকৰ যি সময়ত ভোট গ্ৰহণ হৈছিল, ভোট গ্ৰহণৰ দিনাখনৰ সন্ধিয়া সময়ত ভোট গ্ৰহণ প্ৰায় শেষ হৈছিল, কিন্তু শেষ হ'লেও তেওঁলোকৰ দায়িত্ব শেষ হোৱা নাছিল। যিসমূহ EVM আনিছিল, EVMসমূহ নি পুনৰ ষ্ট্ৰং ৰুমত থোৱা বা আন যিসমূহ কাম, তাৰ যিসমূহ যাৱতীয় কাম কাজ সেইসমূহ কৰিবলৈ তেওঁলোকে যথেষ্ট কাম কৰিছিল। বহু এনেকুৱা স্থান আছে যিসমূহ স্থানত ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু কেন্দ্ৰসমূহলৈ যাবলৈ কোনো ধৰণৰ পথ নাই। তেওঁলোকে পাহাৰ বগাই বগাই গৈছিল, ৰাস্তাত কাপোৰ কুচাই কুচাই গৈছিল। তেওঁলোকে কোনো মহিলাই চাদৰ মেখেলা দাঙি ল'বলগীয়া হৈছিল, কাৰণ খুব এটা বেয়া পৰিস্থিতি তেওঁলোকে যাবলগীয়া হৈছিল। বহু স্থানত ৰাস্তা নাই, পথ নাই, তাৰ মাজত তেওঁলোকে কষ্ট কৰিছিল। এই চৰকাৰী চাকৰিয়ালসকলৰ কষ্টৰ কথা চিন্তা কৰিলে আপোনাৰ মনটো সেমেকি উঠিব। আপোনাৰ যদি অন্তৰখন কঠোৰ হয় তেন্তে অন্তৰখন বৰফৰ দৰে গলিব। কাৰণ এই কৰ্মচাৰীসকলৰ কষ্টক আমি ক'বই লাগিব। তেওঁলোকে যিমানে চৰকাৰী কৰ্মচাৰী, তেওঁলোকে যিমানেই দৰমহা নাপাওক কিয়, ঘৰখন এৰি অহা, কষ্টকৰ পথেৰে যোৱা, পথ নহওঁতে বোকাৰ মাজেৰে যোৱা, পথাৰে খোজকাঢ়ি যোৱা, নদী পাৰ হৈ যোৱা, বাহন নিজৰ জেগাত খোজকাঢ়ি যোৱা, কষ্ট কৰি যোৱা, মানুহৰ সৈতে বিভিন্ন সময়ত কাজিয়াও হৈছে, বহু পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ মাজতে নিশা যেতিয়া বৰষুণ আহিছিল, যে ভোট গ্ৰহণৰ দিনটো নিশা উজনিৰ সময়ত বৰষুণ আহিছিল, বৰষুণৰ সময়ত তেওঁলোকে তিতি গৈছিল। নিশা ভাগত তেওঁলোকে কাম কৰিছিল, পুৱতি নিশালৈকে কাম কৰিছিল। কোনো লোকে 4টালৈ কাম কৰিছিল, কোনো লোকে 5 বজালৈ কাম কৰিছিল, পুৱা ভাগলৈ কাম কৰিছিল। এই ধৰণে কাম কৰি তেওঁলোকে কাৰ্যসমূহ সম্পাদন কৰিছিল। গতিকে চিন্তা কৰি চাওক সেইসকল চৰকাৰী কৰ্মচাৰীয়ে কিমান কষ্ট কৰে। গতিকে মই এটাই বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীসকলে ইমান কষ্ট কৰিছে, গতিকে দৰমহা নিশ্চয় পায়, কিন্তু ইমান কষ্ট কৰিছে, তেওঁলোকৰ কষ্টক আমি ভাবি চাব লাগিব। আমি কেৱল চৰকাৰী কৰ্মচাৰীসকলক বেয়া দেখিলে গালি পাৰিলে নহ'ব, বেয়া গালিৰ পৰা সমান্তৰালকৈ ভালসমূহ প্ৰশংসা কৰিব লাগিব। গতিকে বিশেষ এইটো যিটো ভিডিঅ' আগবঢ়ালোঁ, ইয়াৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ কষ্টক মোৰ যি অনুভৱ সেয়া জনাবলৈ চেষ্টা কৰিলোঁ।